কৃষ্ণ মই উমাকান্ত এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আইবাপুৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণাম জনাইছোঁ। আপোনালোকে জানে 2024 বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়াৰ যি অধিৱেশন এই অধিৱেশনস্থলীলৈ মই লখিমপুৰৰ পৰা পদযাত্ৰা কৰিছিলোঁ আৰু এই পদযাত্ৰাৰ সময়ত মই ভিডিঅ' বনাব পৰা প্ৰস্তুত নাছিলোঁ বা তেনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ বা বহু কথাৰ কাৰণে মই ভিডিঅ'খিনি বনোৱা নাছিলোঁ। তো এতিয়া মই কিছুমান ভিডিঅ' বনাই আপোনাৰ মাজত দিবলৈ চেষ্টা কৰিছোঁ এইটো কাৰণে যে বহুতে মোক সুধি থাকে যে বাবা আপুনি কিমান দিনত গৈ পাইছিলে, ক'ত থাকিলে, কেনেকৈ গৈছিল, ক'ত কি কৰিছিল, এই কথাবিলাক আমি গম পোৱা নাই আৰু আপুনি কিমান দিনৰ মূৰত গৈ তাত পালেগৈ। তো সেইকাৰণে মই আজি সৰুকৈ ভিডিঅ'খিনি বনাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'খিনি যদি ভাল পায় চাব। আমাৰ এই পেজটো সোণালী অসম পেজটো আৰু ইউটিউব চেনেল এটা আছে, লাইক কমেণ্ট কৰি দিব, তাতে লিখিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ইউটিউব চেনেলত যিসকলে ইউটিউব চেনেলত চাই আছে ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে পেজত চাই আছে পেজটো লাইক কৰি দিব। প্ৰথম কথা হ'ল কি, আমি মূৰ্খমতীয়ে এই কামটো হাতত লৈছিলোঁ যে লখিমপুৰৰ পৰা ৰঙিয়ালৈকৈ মই পদযাত্ৰা কৰি যাম। মই ভবা নাই, হয়তো চাগে আগতো কোনোবা পদযাত্ৰা কৰিছে বা এনেকুৱা হৈছে, কিন্তু এই বৰ্তমান মই যিমানখিনি জানো যে এইটো প্ৰথম আমি প্ৰথমে প্ৰয়াস কৰিছিলোঁ যে পদযাত্ৰা কৰি যাব পাৰি নে নোৱাৰি। তো মই যাৰ যিসকল জ্যেষ্ঠ বাসকলৰ লগত মই কথা পাতিছিলোঁ তেখেতলোকে কৈছে যে পাৰিবা, আৰু তেনেকুৱা ধৰণৰ এতিয়ালৈকে বৰ্তমান হোৱা নাই। তো প্ৰথমবাৰৰ বাবে 2024 বৰ্ষত মই ৰঙিয়াৰ হাতীখোলাৰ মৰঞ্জনা হাতীখোলাৰ পথাৰত যি অধিৱেশন হৈছিল আৰু সেই অধিৱেশনস্থলীলৈ মই পদযাত্ৰা কৰি গৈছিলোঁ। লক্ষ্য উদ্দেশ্যবিলাক এনেকুৱা ধৰণৰ আছিল, যাতে মই ইচ্ছা আছিল যে বহু ভকত মোক লগ পোৱা, সেয়েহে আমি একেলগে বহুত ভকত কেনেকৈ লগ পাব পাৰি তাৰ প্ৰয়াস কৰিছিলোঁ আৰু সেইকাৰণে মই পদযাত্ৰা কৰিছিলোঁ আৰু পাইছিলোঁ বহুতখিনি ভকত আমি লগ পাইছোঁ আৰু বহুতে আমাক সহায় জনাইছে। তো তেখেতলোকৰ শ্ৰীচৰণত আমি শতকোটিবাৰ সেৱা কৰিছোঁ। প্ৰথম কথা হ'ল কি, মোক সুধি থাকে যে তোমাৰ কেইদিন লাগিছিল বা কেইমান দিন লাগিছিল। অনুষ্ঠানলৈ গ'লে প্ৰায় সোধে, গতিকে কথাখিনি নাজানে, গতিকে মই ক'বলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে। মোৰ সময় লাগিছিল 9 দিন। 9 দিনত মই ৰঙিয়া অধিৱেশন পাইছিলোঁগৈ আৰু যোৱা বছৰ মোৰ যিটো যোৱাৰ পৰিকল্পনা আছিল আগতীয়াকৈ আছিল, কিন্তু কিছু কাৰণত মই পিছতীয়াকৈ যাবলগীয়া হ'ল। সেইকাৰণে মোৰ খুব টাইমটো পোৱা নাছিলোঁ। সেইকাৰণে মই খুব বেছিকৈ খোজকাঢ়ি দিবলগীয়া হোৱাৰ কাৰণে মোৰ ভৰি বিষ হৈছিল। তো প্ৰথম দিনাখনি মই গহপুৰ পাইছিলোঁ। গহপুৰ প্ৰায় আমাৰ ইয়াৰ পৰা লালুকৰ পৰা প্ৰায় 65-70 কিলোমিটাৰ হ'ব। গতিকে জছত প্ৰথম দিন জছ আছিলে, জছত পূৰা গুচি গৈছিলোঁ। তো 9 দিনত মই 5 দিন থাকিলোঁ আমাৰ ভকতৰ ঘৰত, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী ভকতৰ ঘৰত, আৰু 2 দিন মই হোটেলত থাকিলোঁ আৰু এদিন মই কেম্প পাতিবলগীয়া হৈছিল, কেম্প পাতিলোঁ। কথাটো এনেকুৱা, কোনো জনা নাছিল যে মই এইফালৰ পৰা যাম, তেনেকৈ প্ৰস্তুতি নাছিল। গতিকে ঈশ্বৰে কৃপা কৰি সেইখিনি সুবিধা কৰি দিছিল। তো প্ৰথম দিনাখনি মই গহপুৰ পাইছিলোঁ। গহপুৰত এজন বাপে মোক সুধিছিল যে বাপ ক'ত থাকিব। মই ক'লোঁ যে বাপ, যদি মোৰ সংগী ঘৰ যদি পাওঁ তো থাকিম, নহ'লেতো হোটেলত, নহ'লে মই কেম্প পাতিম বাৰু। তেখেতে একেষাৰে লৈ গ'ল আমাৰ গৃহলৈ, ব'লক আমাৰ গৃহতে থাকিব। তো তেনেকৈ মই প্ৰথম দিনাখনি গহপুৰ থাকিলোঁ। তাৰ পিছদিনাখনি কেটলা পাইছিলোঁ। মই বেছি খোজকাঢ়িব পৰা নাছিলোঁ তেতিয়া। তো কেটলাত মোৰ ৰাতি হৈ গ'ল আৰু থাকিবলৈ তেনেকৈ সুবিধা পোৱা নাছিলোঁ। তো কেটলাত মই কেম্প পাতিছিলোঁ। তো কেটলাৰ পিছৰ পৰা মই কেটলাৰ পিছদিনাখনি গৈ ঢেকীয়াজুলি পালোঁগৈ। ঢেকীয়াজুলিত আপোনাৰ কেটলাৰ পিছতেই চাৰিআলি পালোঁগৈ, বিশ্বনাথ চাৰিআলি, হয় ভুল হৈছে, বিশ্বনাথ চাৰিআলি
মই হোটেলত থাকিলোঁ আৰু বিশ্বনাথ চাৰিআলিৰ পিছত মই তেজপুৰ গুচি গ'লোঁ। সিদিনানি প্ৰায় বিশ্বনাথ চাৰিআলিৰ পৰা 75 মান হ'ব বা 70 মানেই হ'ব। তো আমাৰ ঘৰৰ সন্মুখৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী ফুল হাজৰিকাৰ পুত্ৰ জয়জ্যোতি হাজৰিকা, তেখেতৰ ঘৰ আছিল তাত। খুব জোৰ কৰিছিল যে আমাৰ গৃহত থাকি যাব লাগিব। সেইকাৰণে মই সেইদিনাখনি তেজপুৰ যেনে তেনেকৈ পাইছোঁগৈ আৰু তেজপুৰত গৈ থাকিলোঁ আমাৰ জয়জ্যোতি হাজৰিকাৰ ঘৰত। তো তেজপুৰৰ পিছত পাছদিনাখনি মই গৈ পালোঁগৈ ঢেকীয়াজুলি হোটেলত থাকিলোঁ। হোটেলৰ পিছত ঢেকীয়াজুলিৰ পিছত গৈ মই ৰৌতা পাইছিলোঁ। ৰৌতাত মই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী ভকত আমি লগ পাইছিলোঁ। তেখেতলোকে সুধিছিল ক'ত থাকিব। আমি জেগা বিচাৰি থাকোঁতে তেতিয়া ক'লে যে নহয় বাপ, আমাৰ গৃহলৈ যাব লাগিব। তেখেতৰ নয়নমণি বাপৰ ভায়েকে আমাক মাতি লৈ গৈছিল। আমি সমস্ত কেইজনৰ নাম ইমান নাজানো। নয়নমণি বাপ, নয়নমণি নাথ লেখে তেখেতলোকৰ গৃহত আমি আছিলোঁ। তাৰপৰা ৰৌতাৰ পিছত মই গৈ পাইছিলোঁ পানেৰীত আমি পাওঁতে আমাৰ এজন ভাগৱতী সমাজৰ বাপজনে আমাক সুধিছিল যে বাপ ক'ত থাকিব, কি কথা। তেতিয়া কৈছিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যদি ভকত বৈষ্ণৱ বা আমাৰ সংগী ভকত লগ পাওঁ থাকিম, নহ'লে মই পানেৰী থানাত থকাৰ কথা মই ভাবি আছোঁ। তো তেখেতে যা যোগাৰ কৰি দিছিল। যা যোগাৰ কৰি দিয়াৰ পিছত তেখেতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন ভকতৰ গৃহত পোনাপুনি কৰি খবৰ কৰি দিছিল। আৰু পানেৰীত আমি আছিলোঁ বিমল ডেকা বাপৰ ঘৰত। আৰু বিমল ডেকাৰ বাপৰ ঘৰত থাকি পাছদিনাখনি আমি গুচি গৈছিলোঁ। মই তামোলপুৰ হৈ যাম, গতিকে মই লাওপৰা বুলি এটা জেগা আছিল। সেই লাওপৰা জেগাত আমি পাইছিলোঁগৈ। তাতে এজন বাপে কৰ্মপুৰ বুলি কয় তেখেতৰ নামটো, মই বৰ বিশেষ এটা নাজানো, যিহেতু মানে ভাগৰ লাগি থাকে, নাম সুধিবলৈও দিগদাৰ। গতিকে মই ইমানখিনি সোধাও নাই। তেখেতে ক'লে যে বাপ ক'ত থাকিব। মই বোলো আজিতো থকা ধান্দা নাই, যদি পাৰোঁ মই ৰঙীয়া পোৱা আশা এটা আছে। কৈছে আপুনিতো পাব নোৱাৰে, গতিকে আমাৰ ইয়াতে থাকি যাব লাগিব। তো তেতিয়া আমি তেখেতৰ গৃহত থাকিলোঁ। আপোনাৰ লাওপৰা বুলি কৈছে জেগাটোৰ নাম, লাওপৰাত আছিলোঁ। তাৰ পিছদিনাখনি আমি লাওপৰাৰ পৰা তামোলপুৰ হৈ ৰঙীয়া অধিৱেশনস্থলী পালোঁগৈ। গতিকে 8 ৰাতি আমি থাকিবলগীয়া হ'ল। 9 দিনত আমি গৈ ৰঙীয়া পাইছিলোঁ। তো মই গহপুৰ, চাৰিআলি, তেজপুৰ, তাৰপিছত ঢেকীয়াজুলি, তাৰপৰা ৰৌতা, তাৰপৰা আপোনাৰ পানেৰী, তাৰপিছত লাওপৰা, তাৰপৰা তামোলপুৰ হৈ ৰঙীয়া। গতিকে মোৰ যাত্ৰাৰ ৰাস্তাটো এয়া আছিল। এনেকৈ ধৰণে আমি যাত্ৰা কৰিছিলোঁ। তো ৰাইজৰ বহুতখিনি আশীৰ্বাদ ল'বলৈ সক্ষম হ'লোঁ, পদধূলা ল'বলৈ সক্ষম হ'লোঁ। আৰু মোৰ যেতিয়ালৈকে মৃত্যু নহয়, এই যাত্ৰাৰ এই কথা আমাৰ আঁতৰাই থাকিব, মনত আহি থাকিব, সদায় ভাল লাগি থাকে। আৰু প্ৰত্যেকৰ লগত এতিয়া পোনাপুনি কৰি কথা পাতি থকা হয়, পোনাপুনি কৰি থাকে, খুব ভাল লাগে। আৰু প্ৰথমবাৰৰ বাবে এই পদক্ষেপটো মই এই ব্যৱস্থা কৰিছিলোঁ যে ৰঙীয়া অধিৱেশনস্থলীলৈ যাব পাৰি নেকি। আৰু মানে কি হয়, বহুতে ভিডিঅ' বনায়, বহুতে ধৰক পদযাত্ৰা কৰে, বহুতে দেশ ভ্ৰমণ কৰে। গতিকে আমি তেনেকৈ দেশ ভ্ৰমণ কৰিম বুলি ওলাই যোৱা নাই। আৰু আমাৰ যিহেতু অলপ অসুবিধা হয় য'তে ত'তে থকাৰ, গতিকে আমি নামঘৰৰ বাহিৰে বা গৃহস্থ ঘৰৰ বাহিৰে ছেফ জেগা নথকা জেগাত আমি নামঘৰৰ বাহিৰে মন্দিৰত থাকিবৰ কাৰণে আমাৰ অলপ অসুবিধা হয়। গতিকে আমি আমাৰ যাত্ৰা সেইকাৰণে বহুত দীঘলীয়া কৰিব নোৱাৰোঁ, অসুবিধা হয়। তো জানি আপোনালোকে যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী ভকতে চাই আছে, গম পায় কি কাৰণে অসুবিধাটো হয়। যে আমি এক শৰণীয়া ভকত হিচাপে আমি য'তে ত'তে থাকিব নোৱাৰোঁ, য'তে ত'তে খাব নোৱাৰোঁ। গতিকে আমাৰ দীঘলীয়া যাত্ৰা কৰিবলৈ অকণমান দিগদাৰ হৈ যায়। নহ'লেতো ভাবিছিলোঁ অলপ দীঘলীয়া যাত্ৰা কৰিম, কিন্তু দীঘলীয়া যাত্ৰা কৰিবলৈ অলপ দিগদাৰ হয়। এই সময়ছোৱাত আমাক বহুতে সহায় কৰিছিল আৰু বহুতে আমাক প্ৰেৰণা যোগাইছিল, সাহস যোগাইছিল। তো এইবিলাক কথা আমি পিছত আমি ভিডিঅ' বনাই আপোনাৰ মাজত দিবলৈ চেষ্টা কৰিম। তো যিহেতু মই একেবাৰে
সৰু ল'ৰা আপোনালোকে গম পাইছে যে মই প্ৰথমবাৰৰ বাবে এই যাত্ৰা আৰম্ভ কৰিছিলোঁ ৰঙিয়া অধিৱেশনলৈ। আৰু এই ৰঙিয়া অধিৱেশনত আমি বহুতৰ লগ পাইছিলোঁ, সহায় কৰিছিল আৰু আমাক কৈছিল বহু কথা। গতিকে কথাবিলাক আমি পিছত আলোচনা কৰিম, ভিডিঅ'ৰ যোগেদিয়ে হওক, তেখেতলোকক শুনাশুনি আমাৰ মাজত হৈ থাকে, কথা বতৰা হৈ থাকে। তো মই এই কথাখিনি জনাবৰ কাৰণে আপোনালোকৰ মাজলৈ আহিলোঁ এই ভিডিঅ'ৰ যোগেদি। এই যিসকলে চাই আছে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। যিহেতু মোৰ 9 দিন লাগিছিল, 9 দিনৰ পিছত মই গৈ ৰঙিয়া অধিৱেশন পাইছিলোঁ। তাৰপৰা ঘূৰি আহিও মই ভিডিঅ' বনোৱা নাই। আৰু মই মোৰ সম্পূৰ্ণ ড্ৰেছ, ভকতীৰ যিটো ড্ৰেছ, আমাৰ জাতীয় যি পোচাক, আমি ধুতি পাইজামা আৰু গামোচা লৈ আমি গৈছিলোঁ। গতিকে এনেকৈ খুব কম হয়, আমি দেখোঁ প্ৰায় মানুহে ভ্ৰমণ কৰে, বহুত দূৰ দূৰ যায়, কিন্তু জাতীয় সাজপাৰযোৰ নিপিন্ধে, গামোচাখন লৈ যায়। গতিকে প্ৰচাৰ প্ৰসাৰৰ কাৰণে এটা আমি চেষ্টা কৰিছিলোঁ যে ধুতি কুৰ্তা পিন্ধি আমাৰ জাতীয় সাজপাৰ পিন্ধি আমি পদযাত্ৰা কৰিব পাৰি নে নোৱাৰি। তো একো অসুবিধা নাছিল। ঠাণ্ডা দিন আছিল যদিও মই খুব ভাল পাইছিলোঁ, আৰাম লাগিছিল। আৰু মই ভাবিছোঁ যে কণ্টিনিউ মই ধুতিকেই পিন্ধিম। গৰম দিনতো পিন্ধি চাইছোঁ, কণ্টিনিউ ধুতি পিন্ধিম। মই 2027 চনত মই ধুতি কণ্টিনিউ পিন্ধিম বুলি আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত, যে মই ধুতিও পিন্ধি মই নুখুলোঁ। এই কথাষাৰ মই সেইকাৰণে এতিয়াই কৈ দিছোঁ যে মই হয়তো চাগে ধুতি পিন্ধাৰ এটা মনলৈ আহি আছে, যে ধুতি খুব সুন্দৰ, পিন্ধিবলৈ খুব ভাল। যাই কি নহওক, যিসকলে এই কথাটো নাজানে যে মোৰ কিমান দিন লাগিছিল, কি কথা, গতিকে মই এতিয়া আপোনালোকৰ মাজত কৈ দিছোঁ যে মোৰ 9 দিন লাগিছিল। 9 দিনত মই 8 ৰাতি থাকিবলগীয়া হৈছিল। 5 দিন আমাৰ সংগী ভকতৰ ঘৰত আছিলোঁ, 2 দিন হোটেলত আছিলোঁ, আৰু এদিন মই কেম্প পাতিছিলোঁ। তো এই কথাখিনি মই ইয়াতে কৈ শেষ কৰিম বুলি ভাবিছোঁ। পিছত ইয়াৰ কথাখিনি ক'বলৈ চেষ্টা কৰিম, ক'ত কি ঘটিছিল, কি হৈছিল। বহু ঘটনা ঘটি গৈছে, বহু এক্সপেৰিয়েঞ্চ আছে, বহুখিনি ইতিহাস আছে, বহুখিনি ধৰক মনলৈ আহি থকা কথা বহুত আছে ক'বলগীয়া। তো লাহে লাহে ক'ম। আপোনালোকে আমাক আশীৰ্বাদ কৰি থাকিব যাতে আমি এনেধৰণৰ কাম কিছুমান কৰি থাকিব পাৰোঁ। তো সকলোকে এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ যে সকলোৱে আশীৰ্বাদ কৰিব যাতে এনেকুৱা ধৰণৰ আমি কিছু কাম কৰিব পাৰোঁ। আৰু আমাৰ জাতি, অসমীয়া জাতিটো জীয়াই ৰাখিবৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব। আৰু আমাৰ কৃষ্টি সংস্কৃতি, শংকৰদেৱে দি যোৱা যি নীতি আদৰ্শ, এই আদৰ্শখিনি আমি পালন কৰিব লাগিব। এনেই আমি এক শৰণীয়া বুলি ক'লেই নহ'ব, বা আমি শংকৰদেৱ আমাৰ গুৰু বুলি ক'লেই নহ'ব। শংকৰদেৱৰ বিষয়ে আমি জানিব লাগিব। গতিকে বহু কথা আছে, পিছলৈ আমি পাতিম লাহে লাহে। আপোনালোকে আমাক লিখিব কোনটো বিষয়ে কি কৰিব লাগে নালাগে। আমি ইমানখিনি নাজানো, তথাপিও আমি ক'বলৈ চেষ্টা কৰিম। যিহেতু গুৰুজনাৰ বিষয়ে বহু কথা ক'বলগীয়া আছে, যে ইয়াতো আমি এইবছৰ দেখিছোঁ বিশ্বকৰ্মা পূজাত, তাৰ আগত দুৰ্গা পূজাত বহুতখিনি অসুবিধা হৈ গৈছে। যিহেতু দেখা যায় যে বিশ্বকৰ্মা পূজাত দিহানাম গোৱা যায়, তাৰপিছত দুৰ্গা পূজাত মূৰ্তি বিসৰ্জন দিবৰ কাৰণে খোল বাদ্য বজাইছে। এইবিলাক দেখি বেয়া লাগে, খুব মনত দুখ লাগে। যিহেতু আমি শংকৰী সংস্কৃতিৰ আমাৰ যি গাত, আমাৰ তেজত, ব্লাডত আছে, যে আমি শংকৰ গুৰুক আমি গুৰু মানো, আৰু শংকৰদেৱৰ যি নীতি আদৰ্শ আমি পালন কৰিবলৈ চেষ্টা কৰোঁ। গতিকে শংকৰদেৱে কি কৰিব কৰি গৈছে আৰু কি কৰিব লাগে, গোটেই কথাখিনি শংকৰদেৱে আমাক বুজাই থৈ গৈছে। গতিকে আমি অধ্যয়ন কৰিলে আমি গম পাম যে ক'ত কি বস্তু লগাব লাগে, ক'ত কি বস্তু হ'ব লাগে। তো ইয়াৰ বিষয়ে আমি পিছলৈ আলোচনা কৰিম। আজিলৈ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ মই কৈছোঁ যে মোৰ 9 দিন লাগিছিল ৰঙিয়া পাওঁতে। আমি 9 দিনত ৰঙিয়া পাইছিলোঁগৈ। এই 9 দিনত যিসকলে মোক লগ পাইছিল, এই ভিডিঅ' যদি বৰ্তমান এতিয়া চাই আছে, তেখেতলোকে কমেণ্ট এটা কৰিব, লিখিব। আৰু বহুতৰ লগত মই লগ হৈছিল, কথা বতৰা হৈছিল, তেখেতলোকৰ বিষয়ে মই ক'ম। ইয়াৰ পিছৰ পৰৱৰ্তী ভিডিঅ'বিলাকত ক'ম। আৰু গোটেই কথাবিলাক মই একেটা ভিডিঅ'তে কৈ দিবলৈ বিচৰা নাই, কাৰণ ভিডিঅ'টো বহুত দীঘল হ'ব, আপোনালোকে চায়ো বেয়া পাব। তো সমস্ত শ্ৰীচৰণত মই সেৱা ধৰিছোঁ, যাতে আপোনালোকে কুশলে থাকক,
শংখ চক্ৰ গদা পদ্মধাৰী প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক। এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰত্যেকজন জীৱৰে মংগল কৰক, তাৰ কামনাৰে আপোনালোকৰ দুখনি অভয় চৰণত কায়ৰ বাক্য মনে সেৱা কৰিছোঁ। আৰু এই সেৱা গ্ৰহণ কৰি প্ৰভু ভগৱন্তই সমস্ত জীৱকে মংগল কৰিব বুলি আশাৰে আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ নমো নাৰায়ণ মাধৱ কৃষ্ণ।